হেল্ল' গাইজ, এয়া চাওক বিয়াখনৰ কাৰণে কিমান ৰেডি কৰিব লাগে বস্তুবিলাক চাওকচোন আপোনালোকে। এখন বিয়া পাতিব হ'লে কিমান বস্তু ৰেডি কৰিব লাগে চাওক। আৰু দৰা ঘৰৰ পৰা কইনা ঘৰলৈ কিমান বস্তু পঠাব লাগে। এয়া কাপোৰ, গোপিনী ৰাইজ আহি বহিছে। এয়া চাওক কাপোৰ কানি ৰেডি কৰিছে। আৰু এইফালে চাওক মেইন ছেট, ছেকেণ্ড ছেট তেনেকুৱা দি আছে। আৰু দৰা ঘৰৰ পৰা নিয়ম নীতি কৰি কাপোৰবিলাক ভৰাব লগা হয়। চৰি গাইজ, মোৰ ডিঙিটো ইমান ভাল নহয়, তথাপি ভিডিঅ' এটা কৰিছোঁ। এয়া চাওক আমাৰ গাঁৱৰে গোপিনী বহিছে। আৰু এই বিয়াখনৰ কাৰণে কিমান মানুহৰ আশা থাকে আৰু কিমান নিয়ম নীতিৰে বস্তুবিলাক সামৰিব লাগে। এয়া চাওক কাপোৰ সামৰা নিয়মটো চাওক, কাপোৰ ভৰোৱা নিয়ম। তাৰপিছত তেনেকুৱা 7-8 মান কাপোৰ দিব লাগে, গহনা দিব লাগে। তেনেকুৱা দৰা ভনীয়েকে দেখুৱাইছে কোনযোৰ কিমান নম্বৰ ছেট বুলি। তাৰপিছত এয়া চাওক কাপোৰ কানি ভৰোৱা পিছত এযোৰকৈ ভৰোৱা পিছত চবকে দেখুৱাইছে কোনযোৰ কিমান নম্বৰ ছেট বুলি দেখুৱালে। আৰু এইফালে চাওক কিমান ধুনীয়া ধুনীয়া কাপোৰ, কইনা মানে দৰাৰ ভনীয়েক এইজন। তাৰপিছত এইফালে চাওক ইমান কাপোৰ ভৰাইছে, মানে 6-7 কাপোৰ দিবই লাগে। আপোনালোকে জানে যিহেতু আমাৰ বিয়াৰ নিয়মবিলাক, সেইটো কাৰণে তেনেকুৱা কাপোৰ ভৰাই আছে। আৰু আপোনালোকৰ মোৰ চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তাৰপিছত এইফালে চাওক আমাৰো ৰাইজবিলাক বহিয়ে আছে আৰু তাতে আমিও বহি আছোঁ। আৰু এইফালে কৈ আছে হৈছে নে নাই কাপোৰ ভৰোৱা, মানে বহুত ধৰণৰ কথা থাকে, কমেণ্ট থাকে সিহঁতৰ। তেনেকুৱাতে বহুত সময় গুচি যায় কাপোৰ ভৰোৱাতে। তাৰপিছত এইফালে চাওক দৰাৰ ভনীয়েকে এইফালে কাপোৰ জাপিলে। তাৰপিছত এয়া চুটকেছটো লগাই আছে। আৰু আমাৰ গোপিনী ৰাইজবিলাকেও দৰা ভনীয়েকক বহুত জোকাই আছে তেতিয়া সেইখিনি সময়। আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া গহনা বস্তুবিলাকেও ৰেডি কৰিছে। এজনী কইনাক কিমান বস্তু দিব লগা হয় আপোনালোকেতো জানেই দিয়কচোন। আৰু কিমান ভাল লাগে তেতিয়া বিয়াখনৰ সময়ত, মানুহৰ কিমান মনটো ভাল লাগি থাকে। বা ঘৰৰ ফেমিলিটোও হওক বা দৰাৰে হওক বা কইনাৰে হওক, কিমান ভাল লাগি থাকে নিজৰ ফেমিলিটোৰ কাৰণে। তাৰপিছত বিয়াখন কিমান ধুমধামকৈ পতা হয় আৰু কিমান টকা পইচা খৰচাও কৰিব লাগে। তাৰপিছত এইফালে চাওক গহনা, কইনাৰ কাৰণে মংগলসূত্ৰ, এইফালে মানে বহুত ধৰণৰ। এইফালে চাওক অসমীয়া গহনা, কেঁচা সোণৰ গহনা দিছে। তাৰপিছত এয়া চাওক কি ধুনীয়া ধুনীয়া ছেট, চব বস্তু দিছে। আৰু পাৰ্চ এইবিলাকতো চব দিয়েই আজিকালি দিয়কচোন, চবেই দিয়ে, ভাল লাগে। এইফালে চেণ্ডেলো দেখুৱালে, মানে চব বস্তু ৰাইজক দেখুৱাই তাৰপিছত বাকচত সোমোৱাই। এয়া চাওক আঙুঠি। তাৰপিছত এইফালে চাওক কিমানে ভিডিঅ' কৰিছে। আৰু লাষ্টত আমাক চাহকাপ খাবলৈ দিলে আৰু গোপিনীবিলাকক চাহ জলপান খোৱালে। তাৰপিছত এয়া চাওক চাহ দিছে ৰাইজৰ মানুহখিনিক। এয়া মোৰ চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু চাওক মিঠাই দিছে, পিঠা দিছে। যিহেতু বহুত আশীৰ্বাদ থাকিল তেখেতসকলৰ কাৰণে। ধন্যবাদ।